ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আমি আপোনালোকক জনাইছো ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ মাতৃৰ কোলাতে এবছৰীয়া সন্তানক পিতৃয়ে কাটি দুচেও কৰিছে বুলি জানিব পৰা গৈছে। কিমান হিহৰণকাৰী দৃশ্য হ'ব লাগিব আপুনিও কল্পনা কৰক। দৃশ্য আমাৰ হাতত যেহেতু আহি পৰিছে, আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। পাখান পিতৃ, আমি জনাইছো পাখান পিতৃয়ে এতিয়া এই কাম কৰিছে, কাৰণ দেখিবলৈ পোৱা গৈছে সন্দেহৰ বশৱৰ্তী হৈ পিতৃয়ে মাতৃৰ কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্ৰক। আৰু পত্নীয়ে ফোনত কথা পাতি থকাৰ সন্দেহ কৰিছিল স্বামীয়ে। স্বামী বিশু তাঁতীয়ে খঙত অগ্নিশৰ্মা হৈ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লওঁতেই এবছৰীয়া পুত্ৰৰ মূৰত চোকা অস্ত্ৰৰ ঘাপ পৰে, ফলত থিতাতেই নিহত হয় পুত্ৰ। আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে পুত্ৰ হত্যাকাৰী বিশু তাঁতী, আৰক্ষীৰ জালত পৰিছে। আমি আপোনালোকক জনাইছো চৰাইদেউৰ চিংলো পথাৰত এই অঘটন সংঘটিত হৈছে। সন্দেহৰ বশৱৰ্তী হৈ পিতৃয়ে মাতৃৰ কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্ৰক। আৰু পিতৃয়ে ফোনত কথা পাতি থকাত সন্দেহ কৰিছিল। আৰু স্বামী বিশু তাঁতীয়ে খঙত অগ্নিশৰ্মা হৈ পত্নীক চোকা অস্ত্ৰৰে যেতিয়া আক্ৰমণ কৰিবলৈ লৈছিল, তেতিয়া পুত্ৰৰ মূৰত চোকা অস্ত্ৰৰ ঘাপ পৰিছিল আৰু থিতাতেই নিহত হয় পুত্ৰ। থিতাতেই নিহত হৈছে, যিহেতু এবছৰীয়া পুত্ৰ অতি কণমানি, আৰু সেই পুত্ৰ ইতিমধ্যে মৃত্যু আঁকোৱালি লৈছে। আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে পুত্ৰ হত্যাকাৰী বিশু তাঁতী, আৰক্ষীৰ জালত পৰিছে। দৃশ্য দেখুৱাইছো চৰাইদেউৰ চিংলো পথাৰত এই অঘটন সংঘটিত হৈছে। সন্দেহৰ বশৱৰ্তী হৈ পিতৃয়ে মাতৃৰ কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্ৰক। আৰু পত্নীয়ে যেতিয়া ফোনত কথা পাতি আছিল, তেতিয়া সন্দেহ কৰিছিল স্বামীয়ে। আৰু সন্দেহৰ পাছতে বিশু তাঁতীয়ে খঙত অগ্নিশৰ্মা হৈ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লওঁতেই এবছৰীয়া পুত্ৰৰ মূৰত চোকা অস্ত্ৰৰ ঘাপ পৰে, ফলত থিতাতেই নিহত হয় পুত্ৰ। আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী পিতৃ বিশু তাঁতী, আৰক্ষীৰ জালত পৰিছে। মন্তব্য আছে, বিস্ফোৰক মন্তব্য আছে, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। দেখুৱাই দিলি ল ভাইটি হয় কথা পাতি ল বুলি ক'লোঁ মানে মই। তাৰপিছত ই বুলি কৈছে বেলেগ মানুহ হয় নেকি, মই দিয়ে দিলোঁ মোবাইলটো তাত লৈ যা বুলি। তাৰপিছত ই ল'ৰাটোক ল'লে মানে মোৰ হেৰি দাদা ঘৰ গৈছিলি, তাৰ ল'ৰা এই হেৰি গৈছিলি মানে আলহী খাবলৈ গৈছিলি, মিঠাই লৈ তাত মানে দুজনী আছে নাই ল'ৰা ছোৱালী, তো তাক লোৱাই দিছিলোঁ আকৌ। তাৰপিছত ই খালে, এজনী খালে আৰু এজনী নাই খোৱা, মানে ল'ৰাটো নাই খোৱা। তাৰপিছত সি মানে ল'ৰাটোক লৈ গুচি আহিলে ঘৰত। তাৰপিছত মই ভাবিছোঁ মানে মা ঘৰ যাম, আৰু মা ঘৰত মানে ইয়াত ঘৰত থাকিলে কাজিয়া হ'ব আৰু বেছি ডাঙৰকৈ হ'ব বুলি মই ঘৰ গুচি গ'লোঁ। তাৰপিছত মাক সুধিছোঁ, মা বুলি মাতিলোঁ, 3বাৰ মাতিলোঁ মাক। তাৰপিছত মা বুলি কি হ'ল বুলি ক'লে মানে তোমাৰ মায়ে। মা তাৰপিছত সি মাতিলে, ভিতৰত মাতিলে বুলি ক'লে। তাৰপিছত থিয় দি তাৰপিছত ল'ৰাটোক এইফালে ধৰিছিলে আৰু মই ডাইৰেক্ট মানে মোকে ঘপিয়াইছিলে, ল'ৰাটোক লাগিলে। ল'ৰাটো লাগি গ'ল। ল'ৰাটো কিমান ডাঙৰ আছিলে? এবছৰ। ল'ৰাটো 1 বছৰ আছিলে, ল'ৰাটো ঢুকাই গ'ল। হাজবেণ্ডৰ নাম কি আছিলে, মানুহজনৰ নাম? বিশু তাঁতী। ঘৰটো ক'ত? টঙিয়া। সি মানে মোবাইলটো মানে কথা পাতি আছিলোঁ মানে, তাৰপিছত দেখুৱাই দিলি ল ভাইটি হয় কথা পাতি ল বুলি ক'লোঁ মানে মই। তাৰপিছত ই বুলি কৈছে বেলেগ মানুহ হয় নেকি, মই দিয়ে দিলোঁ মোবাইলটো তাত লৈ যা বুলি। তাৰপিছত ই ল'ৰাটোক ল'লে মানে মোৰ হেৰি দাদা ঘৰ গৈছিলি, তাৰ ল'ৰা এই হেৰি গৈছিলি মানে আলহী খাবলৈ গৈছিলি, মিঠাই লৈ তাত মানে দুজনী আছে নাই ল'ৰা ছোৱালী, তো তাক লোৱাই দিছিলোঁ আকৌ। তাৰপিছত ই খালে, এজনী খালে আৰু এজনী নাই খোৱা, মানে ল'ৰাটো নাই খোৱা। তাৰপিছত সি মানে ল'ৰাটোক লৈ গুচি আহিলে ঘৰত। তাৰপিছত মই ভাবিছোঁ মানে মা ঘৰ যাম, আৰু মা ঘৰত মানে ইয়াত ঘৰত থাকিলে কাজিয়া হ'ব আৰু বেছি ডাঙৰকৈ হ'ব বুলি মই ঘৰ গুচি গ'লোঁ। তাৰপিছত মাক সুধিছোঁ, মা বুলি মাতিলোঁ, 3বাৰ মাতিলোঁ মাক। তাৰপিছত মা বুলি কি হ'ল বুলি ক'লে মানে তোমাৰ মায়ে। মা তাৰপিছত সি মাতিলে, ভিতৰত মাতিলে বুলি ক'লে। তাৰপিছত থিয় দি তাৰপিছত ল'ৰাটোক এইফালে ধৰিছিলে আৰু মই ডাইৰেক্ট মানে মোকে ঘপিয়াইছিলে, ল'ৰাটোক লাগিলে। ল'ৰাটো লাগি গ'ল। ল'ৰাটো কিমান ডাঙৰ আছিলে? এবছৰ। ল'ৰাটো 1 বছৰ আছিলে, ল'ৰাটো ঢুকাই গ'ল। হাজবেণ্ডৰ নাম কি আছিলে?